সাংবাদিক বন্ধুসকল, মৰাণৰ 18টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰা আপোনাসকললৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি মৰাণৰ 18টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত কেইবাটাৰ বিষয়ৰ ওপৰত এখন সংবাদমেলৰ আয়োজন কৰিছোঁ। গতিকে প্ৰথমে আমি পৰিচয়টো হৈ ল'ব বিচাৰিছোঁ। মই ক্ষীৰোদ শইকীয়া, মুখ্য উপদেষ্টা সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, বুধিন সোণোৱাল, সাধাৰণ সম্পাদক সোণোৱাল কছাৰী ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদৰ উপসভাপতি উত্তম দিহিঙা, দেৱেন ওৰাং ডাঙৰীয়া, আদিবাসী ছাত্ৰ সন্থাৰ উপসভাপতি কাজল কুমাৰ দাস, মুখ্য উপদেষ্টা অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ, অসম গৰিয়া জাতীয় পৰিষদৰ উপসভাপতি আৰু আমাৰ অন্যান্য সতীৰ্থসকল আছে। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে ৰাজহ মন্ত্ৰী আৰু আমাৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ডিব্ৰুগড় জিলাৰ মৰাণ নগৰত অৱস্থিত মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়টো অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি আমি জানিব পাৰিছোঁ। গতিকে এই সংবাদমেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ এই কাৰ্যালয়টো অন্য স্থানলৈ স্থানান্তৰিত কৰিব বিচৰা কাৰ্য আচলতে বন্ধ ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই কাৰণে যে ঐতিহাসিক মৰাণৰ এটা কাৰ্যালয় উঠাই নিয়াটো আচলতে মৰাণবাসীক আচলতে চূড়ান্তভাৱে অৱহেলা কৰা হ'ব আৰু বৃহত্তৰ অঞ্চলটোৰ বৃহত্তৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যালয়টো মৰাণতেই স্থগিত ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দ্বিতীয়তে হ'ল যে ইতিমধ্যেই স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ দৰিদ্ৰ জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছে। যে নিত্য নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ যি আকাশলংঘী মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিয়ে আচলতে ৰাইজক জ্বলা-কলা খুৱাইছেই, তাৰ পিছত আকৌ ভোটৰ ওপৰত দানৱ পৰা দি এই স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ পাছত দৰিদ্ৰ জনসাধাৰণে 2-3 গুণতকৈ অধিক অতিৰিক্তভাৱে বিল পৰিশোধ কৰিব লগা হোৱাৰ বাবে জনসাধাৰণ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সেয়েহে আমি আচলতে এই স্মাৰ্ট মিটাৰৰ যিটো ব্যৱস্থা, এই স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে মৰাণত আমি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰপিছতো আচলতে প্ৰশাসন বা চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। সেয়েহে আজি এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে শীঘ্ৰে এই দুখীয়া জনগণৰ তেজ উহি খোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। অন্যথা কিন্তু আগন্তুক দিনত আমি ইয়াতকৈ আচলতে কঠোৰতম গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু ইতিমধ্যে আমি গাঁৱে গাঁৱে নগৰে চহৰে বাগিচা অঞ্চলতে আমি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত খুব কম সময়ৰ ভিতৰত আমি মৰাণ নগৰত এক বিশাল গণজাগৰণ সভা অনুষ্ঠিত কৰিম। আৰু সেই আচলতে কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ আমি চৰকাৰক আমি আচলতে সকীয়াই দিম যে শীঘ্ৰে এই স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে। আৰু তাৰ পিছতো যদি নকৰে, কিন্তু আমি এই কথা বাৰম্বাৰে কৈ আহিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষকৈ অসমৰ জনসাধাৰণৰ কিন্তু ধৈৰ্য পৰীক্ষা নকৰিব। গতিকে ধৈৰ্যৰ বান্ধ যেতিয়া ছিঙিব, কিন্তু জনসাধাৰণে যিকোনো পৰ্যায়লৈ কিন্তু যাবলৈ বাধ্য। কিন্তু আমি এটা কথা কওঁ যে আমি গণতান্ত্ৰিক আৰু অহিংস আন্দোলনত আমি বিশ্বাসী। আমি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে অহিংস পন্থাৰে কিন্তু আমাৰ আন্দোলন আমি অধিক তীব্ৰতৰ কৰি তুলিবৰ কাৰণে প্ৰস্তুত। আৰু তাৰ ফলত ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ কাৰণে কিন্তু প্ৰশাসন অথবা চৰকাৰে জগৰীয়া হ'ব। তাৰপিছতে আহিছে আমাৰ খিলঞ্জীয়াসকলৰ প্ৰতি এটা অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে আমি খিলঞ্জীয়া লোকসকলে। বিশেষকৈ একাংশ বুলি কৈছোঁ, একাংশ বহিৰাগত বণিক গোষ্ঠীৰ দুষ্কৃতিকাৰীয়ে আমাৰ খিলঞ্জীয়া লোকসকলক বাৰে বাৰে আচলতে শাৰীৰিকভাৱে আক্ৰমণ কৰি আমাৰ কিছু লোক চিকিৎসাধীনো হ'ব লগা হৈছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে বহিৰাগতৰ পক্ষ লোৱাৰ বিপৰীতে কিন্তু সম্পূৰ্ণ থলুৱা খিলঞ্জীয়া লোকৰ পক্ষত থাকি তেখেতসকলে কাম কাজখিনি অব্যাহত ৰাখক। আৰু তাৰ লগে লগে আমাৰ যিটো খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা আমি কৈ আহিছোঁ, খিলঞ্জীয়া ভূমিৰ ক্ষেত্ৰত আচলতে চৰকাৰক আমি এখন নতুন ভূমি আইন প্ৰৱৰ্তন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, যাতে সম্পূৰ্ণ আমাৰ ভূমিৰ অধিকাৰ সম্পূৰ্ণ খিলঞ্জীয়াৰ হাতত অটুট থাকে। আৰু তাৰ লগে লগে আমি সমান্তৰালভাৱে এই কথাটো কৈ আহিছোঁ যে অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমখনক জনজাতীয় ৰাজ্য ঘোষণা কৰিলে নিশ্চিতভাৱে
খিলঞ্জীয়াৰ ওপৰত ভূমি অধিকাৰটো সুৰক্ষিত থাকিব বুলি আমি আশা কৰিছোঁ। সেয়েহে শীঘ্ৰেই 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ যি সংবাদমেল হৈছে, আমাৰ চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষুত শইকীয়া ডাঙৰীয়া গোটেই কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিলে। আচলতে মই মূল বিষয়কেইটা অকণমান চুই যাব বিচাৰিছোঁ যে আমি ভাবিছোঁ আজিৰ তাৰিখত যিটো আমাৰ মৰাণৰ SDC অফিচ, যিটো চাৰ্কুল অফিচ, ইয়াৰ পৰা খোৱাঙলৈ বদলি কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। অতি পৰিতাপৰ বিষয়, ৰেভিনিউ মিনিষ্টাৰ বৰ্তমান আমাৰ মৰাণত আছে। মাহমৰা সমষ্টিৰ বিধায়কজনেই হৈছে মৰাণ টাউনতে তেওঁৰ ঘৰৰ পৰা মাত্ৰ আধা কিলোমিটাৰতকৈ কম দূৰত্বত থকা যিটো চাৰ্কুল অফিচ, সেই চাৰ্কুল অফিচটো যেতিয়া ইয়াৰ পৰা উঠাই নিবলৈ বিচাৰিছে, ইয়াতকৈ কিন্তু মৰাণবাসীৰ বাবে পৰিতাপৰ বিষয় একো আছে বুলি আমি এই মুহূৰ্তত ভবা নাই। কিয়নো যোগেন মহন ডাঙৰীয়াই এই টাউনখনতে থাকি এই মৰাণৰ এই SDC অফিচটোতে তেওঁ কিমানবাৰ আন্দোলন কৰি কেনেদৰে তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হৈছিল, আজি তাৰিখৰ সকলোবিলাক সংগঠনৰ নেতা বা ইয়াত থকা উপস্থিত থকা আমাৰ মৰাণবাসী ৰাইজে এই কথাবিলাক জানে। গতিকে তেনেস্থলত বিমল বৰাও এতিয়া কেবিনেট মন্ত্ৰী বিমল বৰাও এতিয়া এটা গৃহ সমষ্টি হৈছে, তেওঁ নিজৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। হোৱাৰ পিছতো তেনে দুজন মন্ত্ৰী আমাৰ ইয়াত থকাৰ পিছত আমাৰ চাৰ্কুল অফিচটো ইয়াৰ পৰা গুচি যোৱাটো ইয়াতকৈ আৰু আমাৰ বাবে পৰিতাপৰ বিষয় একো বুলি আমি নাভাবোঁ। গতিকে আজি এই সংবাদমেলৰ যোগেদি আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে যিকোনো ত্যাগৰ বিনিময়ত হ'লেও আমি আমাৰ মৰাণৰ চাৰ্কুল অফিচটো নিৰ্দিষ্ট জেগাত থকাটো আমি বিচাৰিম। আৰু যদি প্ৰয়োজন হয় খোৱাঙত নতুনকৈ যদি কিবা চাৰ্কুল অফিচ বনাবলগীয়া আছে তেওঁলোকে বনাব পাৰে, তাত আমাৰ বাধা দিবলগীয়া নাই। আমি ক'ব বিচাৰিছোঁ আমাৰ মৰাণত যিটো চাৰ্কুল অফিচ আছে সেই চাৰ্কুল অফিচটো কিন্তু ইয়াতে থাকিব লাগে। আৰু ইয়াতে উল্লেখ আমাৰ এটা কথা হৈছে যে আমি দেখিছোঁ আমাৰ যিটো কৃষ্টি সংস্কৃতি ভাষাৰ প্ৰতি যিটো আমাৰ এটা জটিল সন্ধিক্ষণ বুলি আমি ক'ব লাগিব যে আমাৰ যি কৃষ্টি সেই সংস্কৃতিবিলাক নাইকিয়া কৰি বৰ্তমান কি হৈছে, এতিয়া আপোনালোকে দেখিছে বলবমৰ নামতে হওক বা বিভিন্ন পূজা পাৰ্বণ কৰি এনেকুৱা মানে অশ্লীল নৃত্য পৰিৱেশন কৰিবলৈ ধৰিছে, উৎসৱত মানে বাজনা বজাব ধৰিছে, গোটেই পৰিৱেশ বিনষ্ট কৰিব ধৰিছে। আমি চৰকাৰক বাৰম্বাৰ আহ্বান জনাই আছোঁ যে এইবিলাক তেওঁলোকে অলপ কণ্ট্ৰলত আনিব লাগে। যদি এই বিষয়বিলাক যদি তেওঁলোকে নিজে চৰকাৰে যদি কোনো হস্তক্ষেপ নকৰে বা তাত যদি কোনো গুৰুত্ব প্ৰদান নকৰে, তেতিয়া কিন্তু আমি নিজাববীয়াকৈ যিকোনো মুহূৰ্তত হয়তো কেতিয়াবা তেনেকুৱা এটা অনুষ্ঠান বন্ধ কৰিবলৈ আমি যাবলগীয়া হ'ব পাৰে। যদি আমি তেনেকুৱা ধৰণৰ অনুষ্ঠান বন্ধ কৰিবলৈ যাওঁ, সেই মুহূৰ্তত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া কিন্তু আমাৰ উঠৰ যি জাতীয় জনগোষ্ঠীয় সংগঠন জগৰীয়া নহ'ব, কিন্তু পোনপটীয়াকৈ আমি চৰকাৰকে জগৰীয়া কৰিম। গতিকে আমি পুনৰবাৰ এই সংবাদমেলৰ যোগেদি আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ইতিমধ্যে আমি মৰাণৰ 8টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধভাৱে আমাৰ যিখিনি সংগ্ৰাম আছিলে, ইতিমধ্যে আমাৰ ভালেখিনি সংগ্ৰাম আমি আগবঢ়াই লৈ গৈছোঁ। এইখিনিতে আমি আপোনালোকক অতি দুখেৰে জনাব বিচাৰিছোঁ যে মৰাণ ৰাজস্ব বিষয়া কাৰ্যালয় আৰু মৰাণ থানা এই দুইটা আমাৰ চৰকাৰী যি অনুষ্ঠান, এই অনুষ্ঠানকেইটা ইতিমধ্যে মৰাণৰ পৰা উঠাই নিয়া চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি সদুতাই আহোম ছাত্ৰ সন্থাৰ লগতে মৰাণৰ যিমান জাতীয় জনগোষ্ঠীয় সংগঠন আছে সকলোৱে আমি এটাই কথা ক'ব বিচাৰোঁ যে মৰাণৰ যিটো ঐতিহ্য, যিটো মৰাণ বুলি আমি সকলোৱে অসমৰ ভিতৰত এটা কিছু ক্ষেত্ৰত আমি বিখ্যাত হ'বলৈ আমি আগবাঢ়ি গৈছোঁ বা আগবাঢ়ি আছোঁ বহুখিনি ক্ষেত্ৰত, তাৰ সেই সমান্তৰাল সময়তে যদি মৰাণৰ যিটো আমাৰ চৰকাৰী যিটো স্বীকৃতি, সেই স্বীকৃতিটো যদি নাইকিয়া কৰি মৰাণৰ মানচিত্ৰখন যদি নাইকিয়া কৰিব বিচাৰিছে চৰকাৰে, এইখিনি ক্ষেত্ৰত কিন্তু আমি সদুতাই আহোম ছাত্ৰ সন্থাই আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এইখিনি ক্ষেত্ৰত চৰকাৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এই কথাখিনি স্পষ্ট কথা। এইটো কাৰণে ক'ব বিচাৰিছোঁ যে আমি ৰাজহুৱা সভাত আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেই সিদ্ধান্ত ইতিমধ্যে আমি কাৰ্যক্ষেত্ৰত কৰি আগবাঢ়ি গৈছোঁ। আজি খিলঞ্জীয়া হওক বা নিবনুৱা সংস্থাপন হওক, এই গোটেই কথাখিনিক লৈ আমি আগবাঢ়িছোঁ। স্মাৰ্ট মিটাৰ কথাখিনি লৈ আগবাঢ়িছোঁ। গতিকে ইতিমধ্যে আমাৰ ৰাজহুৱা সভাত যিখিনি সিদ্ধান্ত আছে, এই সিদ্ধান্তত আমি উপনীত হৈছোঁ আৰু আমাৰ কাৰ্যসূচী চলাই নিছোঁ। তাৰ মাজতে কিন্তু আজি দেখিবলৈ পাইছোঁ যে বিভিন্ন ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে বিদেশী যি মিঞা, এই মিঞা কিন্তু দপদপনি ইতিমধ্যে উজনি অসমত বাঢ়িছে। গতিকে এই মিঞা উজনি অসমত আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। ইতিমধ্যে আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে বাগানবিলাকতো ইতিমধ্যে বাগানৰ যিবিলাক মেনেজাৰ, যিবিলাক কৰ্তৃপক্ষ আছে, তেখেতলোকে কিন্তু মিঞা নিয়োজিত কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে।
আজি আমি অলপ সময় আগতে আমি হেঙিজান চাহ বাগিচাৰ পৰা প্ৰায় 30জনতকৈ অধিক মিয়াক আমি খেদি থৈ আহিছোঁ। আমি কৈছিলোঁ যে আমি যেতিয়া ইয়াত এখন ৰাজহুৱা সভা দিছিলোঁ, সেই ৰাজহুৱা সভাত কৈছিলোঁ যে বিভিন্ন চৰকাৰী বেচৰকাৰী উদ্যোগত অসমীয়া থলুৱা যিবিলাক আমাৰ নিবনুৱা আছে তাত 100% নিযুক্তি নিশ্চিত কৰিবলৈ আমি দাবী জনাইছিলোঁ। তাৰপিছতো আজি অসমৰ যিটো চাহ উদ্যোগ, সেই চাহ উদ্যোগত আজি বিদেশী নাগৰিক কেনেকৈ আহি তাত কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে, এইখিনি ক্ষেত্ৰত কিন্তু আমি সজাগ হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু আজি প্ৰেছ মিটৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে যিমানবিলাক চাহ উদ্যোগে হওক বা অন্যান্য যিবিলাক উদ্যোগ প্ৰতিষ্ঠান আছে, এইবিলাকত কিন্তু সন্দেহজনক যিবিলাক মিয়া বিদেশী আছে তেখেতলোকক কিন্তু কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰোঁ। আৰু কেইদিনমানৰ আগত এজন বিধায়কে কৈছিলে তেখেতলোকক বোলে আমি গামোচা পিন্ধাব লাগিব, তামোল পাণ দিব লাগিব। তেনে স্বত্বত এইবিলাক ক'ৰ পৰা আহিছে? গতিকে এইখিনি আমি ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ স্পষ্ট কথা, আমি এইবোৰ ক্ষেত্ৰত আমি পূৰা আমি চকু ৰাখিছোঁ। য'তে পাওঁ তেনেধৰণৰ সন্দেহজনক নাগৰিক কিন্তু আমি খেদি পঠাবলৈ আমি বাধ্য হৈছোঁ। আৰু আমাৰ মৰাণৰ বা উজনি অসমৰ যি পৰিস্থিতি, সেই পৰিস্থিতি আমি সদায় শান্তিপূৰ্ণভাৱে থকাটোৱে আমি বিচাৰোঁ। আৰু এইখিনি ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিদেশী যেতিয়া আহি মুছলমান হ'লেও বিদেশী, হিন্দু হ'লেও বিদেশী, আৰু সমান চকুৰে চাই পিনে বিদেশী মুক্ত উজনি অসম লাগিব আমাক, এই কথাটো আমি স্পষ্টকৈ কৈছোঁ। আৰু এইখিনি ক্ষেত্ৰত মই প্ৰথমতে যিখিনি কথা চুই গৈছিলোঁ যে মৰাণৰ ৰাজচক্ৰৰ যি আমাৰ কাৰ্যালয় আছে আৰু মৰাণ থানা আছে, এই দুইটা কাৰ্যালয় আমি কোনো কাৰণতে আমি মৰাণৰ পৰা উঠি যাব দিব নোৱাৰোঁ। এই কথাখিনি আমাৰ স্পষ্ট কথা। যদি চৰকাৰে যদি তেনেধৰণৰ পদক্ষেপ ল'বলৈ আগবাঢ়িছে, তেতিয়াহ'লে মৰাণৰ ৰাইজৰ মতামত লোৱাটো প্ৰয়োজনীয়তা আছিলে। তেখেতলোকে মৰাণৰ ৰাইজৰ মতামত নোলোৱাটো এইটো অতি দুৰ্ভাগ্যজনক কথা। আজি দেখিছোঁ যে ডিলিমিটেশ্যন যেতিয়া হৈছিলে, সমষ্টি পুনৰ নিৰ্ধাৰণ যেতিয়া হৈছিলে, কিন্তু মৰাণৰ ভুৱা কিন্তু বহু শ কিন্তু তেনেকুৱা সংগঠন কিন্তু জন্ম হৈছিলে একে ৰাতিৰ ভিতৰত জন্ম হৈ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত মৰাণৰ যি সমষ্টিত মৰাণ টাউন সোমাইছিলে, সেইখিনি কিন্তু নাহপতীয়া টিংখাং সমষ্টিত অন্তৰ্ভুক্ত কৰিবলৈ কিন্তু উঠি পৰি লাগিছিলে। এতিয়া যে মৰাণৰ পৰা যে দুটা কাৰ্যালয়, চৰকাৰী কাৰ্যালয় উঠাই নিবলৈ আগবাঢ়িছে চৰকাৰে, সেই সংগঠনবিলাক এতিয়া মৰাণ আঞ্চলিক ব্যৱসায় সন্থাই তেখেতলোকে ফেচবুক পষ্টত দিছিলে যে আমি আদৰণি জনাইছোঁ যে মৰাণৰ পৰা মৰাণ টাউনটো টিংখাং সমষ্টিত অন্তৰ্গত হৈছে, ভাল পাইছোঁ আমি। কিন্তু এতিয়া যে আমাৰ যে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যে মৰাণৰ পৰা উঠি গুচি গৈছে, তেখেতলোক ক'ত আছে? তেখেতলোক কিয় নিমাত? এই কথাখিনি কিন্তু স্পষ্ট কৰিব লাগিব। তেখেতলোকে ভাবে যে মৰাণৰ তেখেতলোকে অভিভাৱক বুলি ভাবে, কিন্তু তেখেতলোক অভিভাৱক নহয়, ৰাইজ অভিভাৱক। ৰাইজৰ পৰা মতামত ল'ব লাগিছিলে। আজি যদি চৰকাৰী প্ৰতিষ্ঠানকেইটা যদি উঠাই নিবলৈ হয়, কিন্তু ৰাইজৰ মতামত লাগিব। মৰাণৰ যিমান দল সংগঠন, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে, চবৰ মতামত লাগিব, তেতিয়াহে কিন্তু এই চৰকাৰী প্ৰতিষ্ঠানকেইটা উঠাই নিবলৈ সক্ষম হ'ব। আৰু এইখিনি কথা আমি স্পষ্টকৈ কৈছোঁ। কোনোবাই সন্মত দিয়ক নিদিয়ক এইটো পিছৰ কথা। সদৌ তাই আহোম ছাত্ৰ সন্থা এটাই স্পষ্ট কথা, মৰাণ ৰাজচক্ৰ আৰু মৰাণ থানা উঠাই নিয়াটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।